কোনোবা এটা মানুহ ক'লাক নেকি আহোম দিনৰ বোলে ইয়াতে মন্দিৰ এটা আছিল, শিৱ মন্দিৰ। তো বহুত আগৰে মানে ভূমিকম্প আহোঁতে মানে মন্দিৰটো মানে তলত দাবি গৈছিল। গাইছ মোৰ পিছত দেখছিনে এই বাৰীৰ পিছৰ এই এফালে মানে পুখুৰী এটা আছে। তো এখানি এই পুখুৰীটোতে মানে শিৱলিংগটো পাইছিল। বিশ্বাস নকৰা এটা ঘটনা গাইছ, যোনখানি আপোনালোকক আজি মই ক'ব চেষ্টা কৰিম। তো দিছ ইজ দ্য পুখুৰী এইটোৱে। Are you afraid of the dark? Are you scared? তো হে গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইছ আজি হৈছে শাওণ মাহৰ 1 তাৰিখ। তো বৰ্তমান মই যাই আছোঁ আজি এটা শিৱ মন্দিৰ দেখাব আপোনালোকক। তো সেই শিৱ মন্দিৰটোতো মানে আপোনাৰ বলবম পালা হয়। তো তাৰে শিৱলিংগটোৰ লগত জড়িত থকা বস্তু কিছুমান আপোনালোকক আজি দেখাব খুজিম। বস্তু জড়িত বেলেগ একো নাই, মানে সেই শিৱলিংগটো মানে আহোম দিনতে মানে কাৰোবাৰ ৰজাৰ শিৱলিংগটো আছিল, মন্দিৰ এটা আছিল পুখুৰী এটাত। তো সেই পুখুৰীটো মানে খান্দাতে মানে সেই শিৱলিংগটো পাইছিল। তো এতিয়া বৰ্তমান আমাৰ এইটো মন্দিৰত থৈ দিছে। তো সকলো বস্তু আপোনালোকক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো একদম চাই থাকক। তো বৰ্তমান আমি তাই গেলি যাই থাকোঁ। তো এইটোৱে হৈছে মন্দিৰ, হালধীয়া মন্দিৰটো নহয়, তাৰ কাষত যোনটো মন্দিৰ আছে এইটো তাই গেলি যাই চাওঁ ৰ'ব। তো চাব পাৰে এইটোৱে হৈছে শিৱলিংগ। তো মানে এটাই যেনেকৈ থৈ আছে শিৱলিংগটো ছেম তাতেও মানে মাটিৰ তলতো সেনেকৈ আহিছিল মানে। তো এইটোৱে হৈছে আহোম ৰজাৰ শিৱলিংগ, যোনটো মাটিৰ তলত কমি গৈছিল ভূমিকম্পৰ কাৰণে। তো চাব পাৰে এখন হৈছে ননেগাঁও। বঢ়িয়াকৈ একদম থৈ আছে শিৱলিংগটো। তো গাইছ মন্দিৰটোতো দেখাই পালাক। তো সেই মন্দিৰটোত মানে বহুত ৰহস্য আছে শিৱলিংগটোৰ ক্ষেত্ৰত। তো শিৱলিংগটো মানে মাটিতে পাইছিল। তো এতিয়া আপোনালোকক আমি দেখাম যে শিৱলিংগটো ক'ত পাইছিল মানে। তো আমাৰ তাৰে কাষতে মানে পুখুৰী এটা আছে। তো পুখুৰীটো বৰ্তমান বন্ধ কৰিছে বাৰু। তো মানে আপোনাৰ পুখুৰীত মানে এলাও নাই আৰু আপোনাৰ মানুহ চানুহ যোৱা, মানে চৰকাৰে কিবা সেনা মানে কিবা এটা কৰি থৈ দিছে আৰু কিবা বস্তু আছে নেকি সেনা নিৰীক্ষণ কৰিব পাৰে। তো পুখুৰীটো আপোনালোকক একবাৰ দেখি আছোঁ ৰ'ব, চাই দিয়কচোন। তো পুখুৰীটো মানে এই বাৰীৰ পিছতে আছে, এইটো ৰাস্তা দি যাব লাগিব, এই সিমান মানত আছে পুখুৰীটো। তো তাকে গ'লে যাই চাওঁ ৰ'ব আমাৰ। তো এহঁতেও আছে মোৰ লগত। তো বাবু এই ঘটনাটো সঁচা হয় নে নহয়? হয়, সঁচা। সঁচা নহয়, আজিৰ পৰা আপোনাৰ 5-6 বছৰমান আগৰে ঘটনা এইটো। তো চব ক'ব চেষ্টা কৰিম, চাই দিয়ক। এইটোৱে হৈছে পুখুৰী আপোনাৰ, দূৰৰ পৰা জুম কৰি দিছোঁ মই অলপ। তো ওচৰত গ'লে যাওঁ চাই ৰকচোন। তো বৰ্তমান আমি দিয়ে যাব লাগিব। চাবি দেই লাহে লাহে। তো আমি যাই আছোঁ ৰ'ব বৰ্তমান। এইটোৱে পুখুৰী আপোনাৰ, চাই দিয়কচোন। তো দিছ ইজ দ্য পুখুৰী এইটোৱে। চাব পাৰে আপোনালোকক নেক্সট ভিডিঅ'টো মই দেখিছিলোঁ নেকি একবাৰ। তো আজি আৰু একবাৰ দেখালোঁ। এইটো হৈছে পুখুৰী। গাইজ এইটোৱে হৈছে পুখুৰী। এইটো পুখুৰীতে মানে শিৱলিংগটো পোৱা গৈছিল। তো শিৱলিংগটো আমাৰ মামাহঁতেই পাইছিল মানে। তো ননেৰ মানে আমাৰ মামা এটা আছে মুকুট মামা বুলি। তো মুকুট মামাহঁতেই মানে পাইছিল আৰু শিৱলিংগটো। তো এইখিনি মানত পাইছিল মানে শিৱলিংগত, এইখিনি মানত। তো ফুল শিৱলিংগ আৰু শিৱলিংগটো এই পুখুৰীটোত ক'ত কেনেকৈ পালা সেইখিনি আপোনালোকক একবাৰ মই ক'ব চেষ্টা কৰিছোঁ। মানে আজিৰ পৰা 3-4 বছৰমান আগৰে ঘটনা এইটো। তো এই পুখুৰীটো মানে বেছি ডাঙৰ নাছিল, সৰু আছিল মানে। তো সৰু থাকিলে আমাৰ মামাহঁতে হওক মানে ননেৰ মানুহখিনি আৰু যাৰ পুখুৰীটো আছিল সিহঁতে মানে পুখুৰীটো ডাঙৰ কৰিব চেষ্টা কৰিলাক। ডাঙৰ কৰিব চেষ্টা কৰিলে JCB আনি পিনি খুন্দিলাক নেকি, বা নিজেও খুন্দিলাক কোদালেদি হেৰি দি। তো খোলাওঁতে মানে আমাৰ মুকুট মামা যোনটো আছে তেওঁ মানে বহুত দুৱাকৈ খান্দিলাক আৰু খান্দা লাষ্ট যেতিয়া আপোনাৰ কিবা কি বুলি কয় মাটি খুন্দাই চিফটিং দি মাৰোঁতে মানে কিবা টংকে উঠিলাক। তাৰপিছত চালা কি লেণ্ডৰ বস্তু, তাৰপিছত ভালকৈ ভাবলাক নেকি বোলো কিবা থাকিবও পাৰে বস্তু, তাৰপিছত শিল বুলি এইবিলাক। তাৰপিছত চাই মস্ত ডাঙৰ এটা শিৱলিংগ, ধুনীয়াকৈ মানে শিৱলিংগটো কেনেকৈ পৰিছে আপোনালোকক যেনেকৈ দেখালোঁ মই এনে ভিডিঅ'টো শিৱলিংগত ছেম সেনেকৈ পৰি আছে মানে। সাপডালেই হওক শিৱলিংগটো আকৃতি সেনেকৈ পৰি আছে মানে। তাৰপিছত মানুহবিলাক আচৰিত হ'ল শিৱলিংগ। তো তাৰে কোনোবা এটা মানুহ ক'লাক নেকি আহোম দিনৰ বোলে ইয়াতে মন্দিৰ এটা আছিল, শিৱ মন্দিৰ। তো বহুত আগৰে মানে ভূমিকম্প আহোঁতে মানে মন্দিৰটো মানে তলত দাবি গৈছিল। তো সেনান সঁচা কথা এটা। আৰু বৰ্তমান মানে এই পুখুৰীটোত এতিয়া মানুহ অহা সিমান এটা নকৰে মানে, খানবে দিয়া নাই মানে চৰকাৰে কিবা ভাবছে নেকি যি কিবা সোণাৰ কলা কিবা কিমতি বস্তু থাকিব পাৰে। তো বৰ্তমান মানে এতিয়া আপোনাৰ মানে মাছ চাছ জীয়াব পাৰে, পানী চানী ইউজ কৰিব পাৰে, কিন্তু খানবে এলাও কৰা নাই আৰু। তো গাইছ মাছ চাছো আছে দিয়ক, ঢেৰ মাছ আছে কিন্তু এইগিলা দেখছি না পোৱান, এইগিলা পোৱান মাছ চাছ জীয়াইছে কিন্তু ধুনীয়াকৈ। তো পুখুৰীটো চাফা হৈছে কিন্তু ন, ধুনীয়া চাফা এটা পুখুৰী। তো গাইছ এই পুখুৰীটোত যে শিৱলিংগ আছিল, কিবা কিমতি বস্তু আছে, কোনে বিশ্বাস কৰিব হে? তো এনেকৈ যে পুখুৰী এটা থাকব কোনোবাই বিশ্বাস কৰিব নেকি? আহোম ৰজাৰ যে কিবা মন্দিৰ আছিল কোনোবাই বিশ্বাস কৰিব নকৰে এইগিলা। তো বিশ্বাস নকৰিলেও আপোনাৰ যোনে বিশ্বাস মানে আপোনালোকে ভাবিব পাৰে বিশ্বাস কথা কৈ আছোঁ, কিন্তু আমাৰ গাঁৱৰ মানুহখিনি বা কাষৰ ওচৰ মানুহখিনি জানে আৰু ৰিয়েল ঘটনা এইটো।
তো এনেকুৱাই ঘটনা আৰু আছে বহুত কিবা থাকিব পাৰে তো এইগিলা পৰীক্ষা নিৰীক্ষণ কৰে নেকি চৰকাৰে তো কেতিয়াবা কৰে খবৰ চবৰ দিয়া নাই বাৰু যদি আপোনালোকৰ আৰু কেতিয়াবা পৰীক্ষা নিৰীক্ষণ কৰে আপোনালোকক এইগিলা ভিডিঅ'ত দেখুৱাম বাৰু মই তো বৰ্তমান এইটোৱে আৰু চাব পাৰে পুখুৰীটো তো পুখুৰী আৰু মন্দিৰটো দেখাই পাইলাক তো আৰু এটা ৰহস্যময় কথা আপোনালোকক দেখুৱাম মানে আমাৰ এখানি জেগাত মানে আগতে মানে নাগ নাগিন আছিল এই শ্মশানখন এখন শ্মশান দেখছিল না তো শ্মশানখন আগতে নাগ নাগিন আছিল তো তাৰে ৰাস্তাটো তাৰে জেগাখিনিও আপোনালোকক একবাৰ দেখুৱাই ৰ'বকচোন একেলগে ভিডিঅ'টো যিহেতু বনাইছোৱে তো আপোনাৰ সেইখানি জেগা আপোনালোকক একবাৰ এই শ্মশান এখানিতে তো দেখি আছোঁ ৰ'বকচোন চাই লওক দেখছি না এইখিনি মানে তো এডাল হৈছে গাছডাল পৰাই চিধে আঙুলিটো দিলে এখানি জেগা মানে এখানি জেগা তারপর এখানে জায়গাতে মানে নাগ নাগিন আছিল মানে বর্তমান নাই বাৰু এতিয়া চাফা টাফা কৰি দিছিল এখানে জায়গাত মানে আগতে মানে বহুত জংঘল হৈ আছিল মানে কোনো যাবাই সাহসে কৰা নাছিল তো এতিয়া বৰ্তমান নাই নেকি নাগ নাগিন যোৰা তো এতিয়া বৰ্তমান মানে আকৌ নাই আগতে জংঘল হৈ আছিল তো যেতিয়াৰ পৰা নাগ নাগিন যোৰ গেছি তেতিয়াৰ পৰা জংঘল হেনো নোহোৱা হৈ গৈছে মানে আহিছে আমাৰ ননে শ্মশান তো বহুত ৰহস্যময় আছে এখন শ্মশান সেইফালে শিৱলিংগ মূৰ্তি বা পুখুৰী নাগ নাগিন থকা জাগা বাপৰে এই ননে খান হওক নাৰপাৰা হওক বহুত ৰহস্যময় আছে কিন্তু কিছুমান বস্তু তো গাইছ এনে কথা তো ভিডিঅ'টো আৰু এখন ইমেজ ষ্টপ কৰিলোঁ ৰাতি মানে আৰু এটা শিৱ মন্দিৰত যাম তো ভিডিঅ'টো তাৰ পৰাই ষ্টাৰ্ট কৰিম তো একদম কণ্টিনিউ কৰি থাকিব তো গাইছ ওলাই আহিলোঁ এতিয়া তো বৰ্তমান ৰাতি হ'ল তো 8টামান বাজি আছে নেকি তো এতিয়া মানে আৰু এটা শিৱ মন্দিৰ আছে আপোনালোকক দেখাব চেষ্টা কৰিম তো একদম ভিডিঅ'টো চাই হবাকে দেখি হৈছ দেখছ মেকুৰ ঐ হে গাইছ বাপৰে মেকুৰ দেখছি গাছৰ উঠি ৰৈছি দেখছি চাব পাৰে এই এটাও শিৱ মন্দিৰে বেল চেল আছে একদম বোলে দেখি চাব পাৰে তো আৰু এটা আগত আছে শিৱ মন্দিৰ য'ত আমি বলবম পালন কৰোঁ সেইটো দেখাব চেষ্টা কৰিছোঁ আপোনালোকক তো গাইছ ইয়াতেও মানে এক জাগাৰ আগতে বেলো গাছ আছিল তো মানে ইয়াতেও আমি পানী চানী ঢালিছিলোঁ বেলো গাছত তো বৰ্তমান মানে বেলো গাছডাল নাই চালোঁ মই তো এইটোৱে মন্দিৰ আছিল এই সিমেন মাহত মানে বেলো গাছডাল আছিল তো বৰ্তমান কালি মানে সোমবাৰ তো আজি হৈছে শাওনৰ 1 তাৰিখ তো কালিৰ পৰা সোমবাৰ হ'ব তো কালি মানে বলবমত যাম আমি তো বলবমৰো ভ্লগ আহি আছে তো ফুল ছাপোৰ্ট কৰিব তো গাইছ যোনে নতুন আছে ছাবস্ক্ৰাইবটো কৰি থ'বহে মানে অলপ ছাপোৰ্ট কম আহি আছে তো কালি নতুন ব্লগ মানে বলবম ভ্লগৰ সৈতে লগ পাম এই ভালেই এক্সিডেণ্ট লাইফ আমি পিছিয়াল হৈছি বহুত এখানে বহুত পিছিয়াল এই গাইছ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ দেখি কি ডাঙৰ এক্সিডেণ্ট এটা হ'ল মানে ভিডিঅ'ত উঠিলে হয় এক্সিডেণ্টটো মানে অফ কৰিছিলোঁ মুঠি তো লগৰ মানে এক্সিডেণ্ট এটা হৈ গ'ল এই ভাই তো মন্দিৰ মানে এক্সিডেণ্ট ভাগ্য ভাল মন্দিৰটোৰ কাৰণে বেছি নহ'ল থাকে অ' ভাই এই মানে কালি গিলি কি কৰিব লাগিব এই মন্দিৰৰ যোনডাল পাইপ আছে সেই পাইপডাল দি মানে ধুনীয়াৰ বালা আছে চাওকচোন এইগিলা বালা কি এক্সিডেণ্ট নহ'বহে তো কালি মানে পানী চানী মাত দিব লাগিব ৰ'ব অলপ নহ'লে এক্সিডেণ্ট আৰু হ'ব তো দক বাই বাই